ডিয়াৰ ষ্টুডেণ্টছ, আজি মই তোমালোকৰ কাৰণে এটি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টিত আজি আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ মই অসমীয়া কবিতাটিৰ পৰা যিমানবিলাক সামবাব্য কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক মই তোমালোকক বাছনি কৰি দি আছোঁ। আৰু যদি এইবিলাকৰ পৰা তোমালোকে কোনো কুৱেশ্যনৰ এনচাৰ বিচাৰি নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰিবা, মই তাৰ এনচাৰ দি দিয়াৰ চেষ্টা কৰিম। গতিকে ব'লা দেৰি নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। অতি চমু প্ৰশ্নাৱলী যিবিলাক আছে তাৰ পৰা তোমালোকে শিকিবা সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি। এইটো কুৱেশ্যন এনেকৈ আহিব নালাগিছিল, এইটো হ'ব লাগিছিল এখন কবিতা পুথিৰ নাম, কাৰণ তেওঁ বহুকেইখন কবিতা পুথি লিখিছে। তাৰপিছত তোমালোকে শিকিবা ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীয়া জলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। 2 নম্বৰ, অসমৰ হেংদান জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। এই কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোকে চাব লাগিব, সেইফালে যাওঁ ব'লা কি কি কুৱেশ্যন আছে তোমালোকৰ কাৰণে। ইয়াৰ পৰা তোমালোকে আৰু চাবা এটা অতি চমু প্ৰশ্ন, কিন্নৰ কি। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চাবা, সৈয়দ আব্দুল মালিকে লিখা শংকৰদেৱৰ জীৱন ভিত্তিক উপন্যাসখনৰ নাম কি। 11 নম্বৰ, সৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 13 নম্বৰ, সৈয়দ আব্দুল মালিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আধাৰত লিখা উপন্যাসখনৰ নাম কি। 15 নম্বৰ, সৈয়দ আব্দুল মালিকে কিমান চনত ছোভিয়েট দেশ নেহেৰু বঁটা লাভ কৰিছিল। তাৰপিছত 19 নম্বৰ চাবা, মোগলসকলে অসমৰ ক'ত ভৰি দিছিল। এই কুৱেশ্যনবিলাক চাবা। ইয়াৰ লগত আৰু কেইটামান কুৱেশ্যন আছে, মই আকৌ কৈছোঁ এই চেপ্টাৰৰ পৰা সামবাব্য যিমান কুৱেশ্যন আছে ইয়াৰ বাহিৰৰ পৰা অহাৰ চান্স মাত্ৰ 1%। গতিকে তোমালোকে চাব লাগিব এই আটাইকেইটা কুৱেশ্যন। তোমালোকৰ যিসকলৰ ওচৰত কুৱেশ্যন নাই, এনচাৰ লাগিব যদি তোমালোকে কমেণ্ট কৰিব, প্ৰশ্নটো লিখি দিবা, কুৱেশ্যন নম্বৰ নহয়, কাৰণ ইয়াত অলপ অসুবিধা হৈ যায়। তোমালোকে কুৱেশ্যনটো লিখি দিবা টাইপ কৰি, মই তাৰ উত্তৰ দি দিম। আৰু কেইটামান কুৱেশ্যন আছে সেইকেইটা চাওঁ ব'লা কি আছে তোমালোকৰ কাৰণে। ইয়াত 20 নম্বৰ কুৱেশ্যনটো চোৱা, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল। 21 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল। তাৰপিছত চমু প্ৰশ্নাৱলী চোৱা, সৈয়দ আব্দুল মালিক কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল আৰু সেই অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল। 5 নম্বৰ, সৈয়দ আব্দুল মালিকৰ ৰচিত কোনকেইখন গ্ৰন্থ উপন্যাসৰ পৰা কি কি চলচ্চিত্ৰ নিৰ্মাণ হৈছে। 7 নম্বৰ, জনমৰ লগে লগে শুৱদি অসমী মাতে অসমীক চিঞৰিলো আই, যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাম অসমীক দুত কফাই কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ লগতে তোমালোকে ৰচনাধৰ্মী কুৱেশ্যন কেইটামান শিকিব লাগিব। তোমালোকে বেছি শ্বৰ্ট কুৱেশ্যন মই এইকাৰণে দিয়া নাই, এটা প্ৰশ্ন তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তোমালোকে আব্দুল মালিক, আৰু কেৱল আব্দুল মালিক নহয়, অসমীয়াত তোমালোকৰ যিমানকেইটা চেপ্টাৰ আছে, কবিতাই হওক বা গল্পই হওক বা প্ৰবন্ধই হওক, সেই আটাইবিলাকৰ লিখকৰ চমু পৰিচয় তোমালোকে শিকিব লাগিব। তেতিয়াহ'লে তাৰ পৰা যিকোনো প্ৰশ্ন দিলে তাৰ উত্তৰবিলাক তোমালোকে কৰিব পাৰিবা। 3 নম্বৰ চোৱা, মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। এই কুৱেশ্যনটো তোমালোকে চাবা। 4 নম্বৰ, অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। 6 নম্বৰ, কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা। 7 নম্বৰ, মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। 8 নম্বৰ, স্বদেশ প্ৰেমমূলক কবিতা হিচাপে মই অসমীয়া কবিতাটোৰ এটা মূল্যায়ন কৰা।
এইকেইটা তোমালোকৰ কাৰণে কুৱেশ্যন আৰু মাত্ৰ দুটা ব্যাখ্যা আছে তোমালোকে এই দুটা ব্যাখ্যা চাবা দুটাৰ পৰা এটা ব্যাখ্যা তোমালোকৰ কমন আছে এইবাৰ চাবা মই অসমীয়া কবিতাৰ সাৰাংশ বা মূলভাৱ নাহে ইয়াৰ পৰা ব্যাখ্যা আহিব গ নম্বৰটো চোৱা মোগল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে হৰগৰ ৰূপ বিনন্দিয়া অসমত বন্দী হ'ল অসমৰ ৰূপ মুক্ত দূৰৰ মোগল আহি হ'ল অসমীয়া ঘ জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ এই ব্যাখ্যা দুটা শিকিবা প্ৰসংগৰ সংগতি দৰ্শাই তোমালোকৰ পৰীক্ষাত কমন থাকিব তাৰপিছত দুটা কুৱেশ্যনত চিন দি আছে সাৰ্কুল কৰি দিছোঁ চোৱা পাঠভিত্তিক গ্ৰামাৰখিনি এইখিনি চাবা মই গ্ৰামাৰটো ইয়াত আলোচনা কৰি নিদিওঁ কাৰণ গ্ৰামাৰৰ কাৰণে এক্সট্ৰা ভিডিঅ' বনোৱা হ'ব অনতিপলমে তাৰ ওপৰত তোমালোকে গ্ৰামাৰ অধ্যয়ন কৰিব পাৰিবা গতিকে চিন্তা কৰিব নালাগে এই চেপ্টাৰৰ পৰা এইকেইটা কুৱেশ্যন শিকাৰ পিছত যদি আৰু কিবা শিকিবলৈ মন যায় শিকিবা কিন্তু এইকেইটা নিশিকাকৈ যদি বেলেগ কুৱেশ্যন শিকা তেতিয়াহ'লে তোমালোকৰ কিন্তু বিফল হ'ব এনে বেকাৰ কষ্ট কৰা হ'ব এইকেইটা শিকি লৈ তাৰপিছত তোমালোকে বেলেগ কুৱেশ্যন এনচাৰ শিকিবা গতিকে আকৌ ভিডিঅ'ত লগ পাম ধন্যবাদ